प्रतिबंधित नशीले पदार्थों के परिवहन के खिलाफ कछार पुलिस का अभियान जारी है। पुलिस दल ने एक विशेष इनपुट के आधार पर भारी मात्रा में मादक पदार्थ जब्त किया है, जिसमें मार्फिन और गार्जिला उत्पाद शामिल है। विदेशी सिगरेट भी बरामद किए गए हैं। ब्लैक मार्केट में इसकी कीमत 5 करोड़ बताया गया है। 3 लोग पकड़े भी गए हैं। ये तीनों ही मणिपुर के निवासी हैं। पुलिस उनके साथ पूछताछ कर रही है। कछार जिले के वरिष्ठ पुलिस अधीक्षक नुमाल महता ने पूरी जानकारी दी। उन्होंने बताया कि सिलचर बाईपास और मादक पदार्थ के अवैध परिवहन के खिलाफ एक विशेष अभियान शुरू किया गया और मणिपुर राज्य के सीसीपुर से आ रही एक नाइट सुपर बस को रोका गया और तलाशी के दौरान मादक पदार्थों की जब्ती के साथ 3 लोगों को गिरफ्तार किया गया है। এইটো এটা আমি এটা বিশেষ খবৰ লাভ কৰিছিলোঁ যোৱা 3 দিন আগতে আৰু এই বাছখন যিখন আপুনি দেখিছে MN নাম্বাৰৰ বাছ, এইখন বাছখন মণিপুৰৰ চিচিপুৰৰ পৰা আহিছে। যেতিয়া আমি বাছখনৰ খবৰ পাইছিলোঁ, বাছখনৰ খবৰ পাই যোৱা 3 দিন ধৰি আমাৰ এটা বিশেষ দল লাইলাপুৰ অঞ্চলত থাকি আছিলে আৰু তেওঁলোকে যোৱা 3 দিনৰ পৰা ৰাস্তা বেয়া কাৰণে আহি থাকোঁতে তেওঁলোকে আজি ৰাতিপুৱা আমি লাইলাপুৰৰ পৰা আমি গাড়ীখনক আমাৰ যিটো এটা বিশেষ টিম আছিলে, কাছাৰ পুলিচৰ এটা টিম আছিলে, তেওঁলোকে ফ'ল' কৰি আহিছিলে আৰু আহি আমি ইয়াতে ইণ্টাৰচেপ্ট কৰোঁ। ইণ্টাৰচেপ্ট কৰাৰ পিছত আমি যেতিয়া আপোনালোকে দেখিছে যে ইয়াত 3জন ব্যক্তিক আমি ইতিমধ্যে কাষ্টডিত লৈছোঁ আৰু 3জন ব্যক্তিৰ পৰা তেওঁলোকে সৰবৰাহ কৰা অবৈধভাৱে সৰবৰাহ কৰা নিচাযুক্ত সামগ্ৰী আমি তেওঁলোকৰ 3 কেজিৰো অধিক আমি জব্দ কৰিছোঁ আৰু তাৰ লগতে ইয়াত অবৈধভাৱে বিদেশী চিগাৰেট আৰু এই গৰ্জিলা বুলি এটা ইয়াৰ এটা বিশেষ দ্ৰব্য আছে, সেইটো তেওঁলোকে ইয়াৰ পৰা অবৈধভাৱে সৰবৰাহ কৰি আনিছিলে আৰু গোটেইখিনি বস্তুৱে মানে এটা আপুনি দেখিব যে এইখিনি বিদেশৰ পৰা তৈয়াৰ হোৱা বস্তু আৰু যিখিনি নিচাযুক্ত সামগ্ৰী আমি মৰ্ফিন যিটো আমি টেষ্ট কৰিছোঁ, ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি এইটো টেষ্ট কৰিছোঁ। টেষ্ট কৰাৰ পিছত পজিটিভ ৰিপ্লাই আহিছে আৰু ৰিপ্লাই অহাৰ পাছত আমি গোটেই সামগ্ৰীখিনি আইনৰ যিখিনি নিয়ম পদ্ধতি আছে সেই পদ্ধতি সকলোখিনি মানি চলি আমি এই বস্তুখিনি জব্দ কৰিছোঁ আৰু এতিয়া বাকীখিনি যিখিনি আইনগত যিখিনি দিশ আছে এইখিনি কৰিবৰ কাৰণে আমি এতিয়া চালি আছোঁ। আৰু এই যিখিনি সামগ্ৰী আছিলে গোটেই সামগ্ৰীখিনি যিখিনি আমি জব্দ কৰিছোঁ, এতিয়া আমি গোটেই হিচাপ কৰি আছোঁ, কিন্তু 5 কোটিৰো অধিক ইয়াৰ মূল্য হ'ব চোৰাং মাৰ্কেটত, চোৰাং বজাৰত তাৰ মূল্য হ'ব। গতিকে আমি গোটেইখিনি বস্তু মানে নিচাযুক্ত সামগ্ৰীটো আছে, তাৰ লগতে যি বিদেশী চিগাৰেট আছে এইখিনি খুব মানে কষ্টলি বা মূল্য আছে এইখিনি চোৰাং বজাৰত আৰু গৰ্জিলা বুলি যিটো প্ৰডাক্ট আছে সেইখিনিও আমি জব্দ কৰিছোঁ। গতিকে এইখিনিখিনি হিচাপ পত্ৰ কৰাৰ পিছত ইয়াৰ প্ৰকৃত মূল্য আমি ক'ব পাৰোঁ। কিন্তু যিটো প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এইটো এটা চুবুৰীয়া ৰাজ্যৰ পৰা অহা নিচাযুক্ত সামগ্ৰী অবৈধভাৱে সৰবৰাহ কৰি লৈ আহিছিলে আৰু মানুহক ঠগিবৰ কাৰণে তেওঁলোকে এটা যাত্ৰীবাহী বাছৰ ব্যৱহাৰ কৰিছিলে আৰু আমি বাছখনো আমি জব্দ কৰিছোঁ আৰু তাৰ লগতে এই যিখিনি সামগ্ৰীৰ যিটো বজাৰ মূল্য আছে, চোৰাং বজাৰ মূল্য আছে, এইখিনি আমি ঠাৱল কৰি আছোঁ। কিন্তু প্ৰাৰম্ভিক তদন্তত আমি ক'ব পাৰোঁ যে 5 কোটিৰো অধিক হ'ব।